ৰাজ্যৰ ইতিহাসত অন্যতম বৃহৎ উচ্ছেদ অভিযান ধুবুৰীৰ চাপৰত প্ৰশাসনৰ যুদ্ধংদেহী তৎপৰতা ৩৫০০ বিঘা ভূমি ৩খন গাঁও প্ৰায় ১০,০০০ লোকক উচ্ছেদৰ প্ৰস্তুতি হাজু এক্সকাভেটৰ হাজু আৰক্ষী প্ৰশাসন APDCLৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে ধুবুৰীৰ চাপৰৰ এটা বৃহৎ অঞ্চল উচ্ছেদ চলোৱাৰ প্ৰস্তুতি চলাইছে প্ৰশাসনে ইতিমধ্যে অঞ্চলটোত ৩ দিন ধৰি পাহৰ পাতিছে শ আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোকে চাপৰ ৰাজচক্ৰৰ চিৰাকুটা সন্তোষপুৰ আৰু চৰুৱা বাখৰা গাঁৱত চলিব এই উচ্ছেদ আপোনালোকে ইতিমধ্যে গম পাইছে যে চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত চিৰাকুটা তাৰ সন্তোষপুৰ আৰু চৰুৱা বাখৰা গাঁৱত ৩৫০০ বিঘা মাটি APDCLক হস্তান্তৰ কৰা হৈছে পাৱাৰ প্ৰজেক্টৰ কাৰণে আৰু এতিয়া সেই কাৰণে তাত থকা যিবিলাক মানুহ আছে বেদখল কৰি আছিল চৰকাৰী ভূমিত তেওঁলোকক আমি জাননী দিছোঁ উচ্ছেদৰ জাননী দিয়া হৈছে আৰু আজি এই উচ্ছেদৰ জাননীৰ শেষ সময়সীমা আছে ৬ তাৰিখলৈকে দিয়া হৈছিল তেওঁলোকক অৱশ্যে ভূমিহীন আৰু গৃহহীন লোকক ব্ৰহ্মপুত্ৰৰ বয়জেৰ আলগাত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা আৰু প্ৰতিটো পৰিয়ালক ৫০,০০০ টকাৰ এককালীন সাহায্যৰো ব্যৱস্থা কৰিছে চৰকাৰে আৰু তেওঁলোকক ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা বয়জাৰ এলগাত আটানী চাৰ্কুলৰ বয়জাৰ এলগাত ভূমি প্ৰদান কৰা হৈছে আৰু আমি আপোনালোকৰ ফালৰ পৰা তেওঁলোকক আহ্বান জনাওঁ তেওঁলোকে যাতে সোনকালে এই বেদখলী ভূমি ত্যাগ কৰি বয়জাৰ এলগালৈকে যায় আৰু ইয়াৰ কাৰণে অলৰেডি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেককে এককালীন সাহায্য হিচাপে ৫০,০০০ টকা দিছে চিৰাকুটা অঞ্চলত ইতিমধ্যে আনুষ্ঠানিকভাৱে চেক বিতৰণ আৰম্ভ কৰিছে প্ৰশাসনে উচ্ছেদিত সকলোকে পৰ্যায়ক্ৰমে দিয়া হ'ব চেক আৰু আমি ইতিমধ্যে চিৰাকুটাত কালি চেক বিতৰণ কৰিছোঁ আমাৰ চেক পৰ্যায়ক্ৰমে আহি আছে আৰু আমি তেওঁলোকক দি যাম প্ৰশাসনে চলোৱা জৰীপ অনুসৰি প্ৰায় ৭০০ পৰিয়ালক উচ্ছেদ চলোৱা হ'ব তদুপৰি এটা পৰিয়ালক দিয়া হ'ব একোখনকৈ চেক আমি এতিয়ালৈকে মাৰ্কিং কৰা হিচাপত প্ৰায় ৭০০ মান পৰিয়াল পাইছোঁ আমি ফেমিলি হিচাপতে যি চেক প্ৰদান কৰা হ'ব এইটো ফেমিলি হিচাপত দিয়া হ'ব এটা ফেমিলিৰ জৰিয়তে ৩জন ভায়েক আছে এইটো এজনেহে পাব মানে যে আমি এটা ফেমিলি হিচাপে ধৰি ল'ম ৫০,০০০ টকাৰ এটা সাহায্য দিয়া হৈছে আৰু এই দ্বাৰা আমি আজি ইয়াতে সেই চেকে আমি দিলোঁ আৰু ইয়াৰ পিছত যিখিনি চেক আছে বহুতখিনি চেক আছে আহিবলৈও আছে লগতে আমাৰ চক্ৰ বিষয়া চাপৰৰ হাতত আছে তেওঁলোকে তাৰে পৰা ল'ব পাৰিব তেওঁ বিতৰণ কৰিবই তেওঁলোকে এই সাহায্যটো লওক আৰু ইভিকশ্যনটো যিহেতু হ'ব তাৰ আগতে তেওঁলোকে যাতে নিজে মানে হেৰি কৰে এতিয়া আমাৰ ইতিমধ্যে প্ৰশাসনৰ জাননী পাই প্ৰায় সংখ্যক লোকে এৰি গৈছে ঘৰ মাটি ট্ৰেক্টৰ ট্ৰেইলাৰ নাও যিয়ে যেনেকৈ পাৰে য'ত পাৰে ঘৰৰ সামগ্ৰীসমূহ স্থানান্তৰ কৰাত লাগি গৈছে ৰবলৈ ঘূৰি চাবলৈ কাৰোৰে যেন আহৰি নাই এককালীন সাহায্য দিয়াৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন উচ্ছেদিত লোকৰ ইফালে ব্ৰহ্মপুত্ৰৰ পাৰৰ এক কথা মাটিত কি কৰি খাম বুলিও বহু উচ্ছেদিতৰ মান অভিমান কিংবা অভিযোগ তো চেক দিছে এইটো আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাও এই এক খাটাকৈ মাটি আমি লৈ তাতে কি কৰি খাম খালি মাটি লৈ আবাদ নাই মৌচম নাই তাতে আমি তো একো কৰিব নোৱাৰো ইফালে একাংশ উচ্ছেদিতই দাবী তুলিলে সংস্থাপন আৰু সুবিধা প্ৰদানৰ চৰকাৰে মাটি ল'বলগীয়া ল'ল আৰু যিবিলাক মানুহ আজি বহুত দুখীয়া ঘৰৰ মানুহ আপোনালোকৰ চালে যে এইবিলাকৰ এটা ভাল স্থাপন দিয়াৰ কাৰণত আৰু ভাল এটা সুবিধা দিয়াৰ কাৰণত চৰকাৰক মই এটা অনুৰোধ জনালোঁ এই প্ৰাক উচ্ছেদকালীন পৰিৱেশৰ মাজতে কিছু দুখৰীয়া ছবিয়ে স্পৰ্শ কৰি যাব বহুতৰে অন্তৰ আপোন ঘৰখন ভাঙি বিদায় দিয়াৰ পৰত নিজ নিজ সামগ্ৰীৰ মাজত কিতাপ পত্ৰ সামৰি হুতৰি লোৱা দৃশ্য সঁচাই মৰ্মস্পৰ্শী শিক্ষা গ্ৰহণ কৰি থকা একাংশৰ মুখ্যমন্ত্ৰীলৈ আহ্বান সাহায্যৰ উপৰিও শিক্ষাৰ্থীক শিক্ষাৰ ব্যৱস্থা কৰক আমাকে এটা অনুরোধ জানাবো কি সাহায্য দিব আৰু আমাক পড়াশোনা কৰিব কি ই কৰিব ব্যৱস্থা কৰি দিব
প্ৰশাসনে ৩৫০০ বিঘা বুলি উল্লেখ কৰিছে যদিও উচ্ছেদ হ'ব লগা ভূমিৰ পৰিমাণ প্ৰায় ৫০০০ বিঘা হ'ব বুলি ৰাইজৰ অনুমান। অঞ্চলটো ইতিমধ্যে দুবাৰকৈ পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰশাসনে সোমবাৰৰ পৰাই অঞ্চলটোত উচ্ছেদ আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। চাপৰৰ পৰা উদয়াদিত্য ৰয় আৰু বিলাসীপাৰাৰ পৰা অবিনাশ চিলৰ ৰিপৰ্ট NKTV+।